মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ সপ্তম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথি ব্লজম 2 লেসন 3 ষ্ট্ৰেংথ লাইজ ইন আৱাৰ ইউনিটি এই পাঠটি তোমালোকক মই অসমীয়া ভাঙনিসহ বুজাই দিয়াৰ লগতে ইয়াৰ কিছু ক্ৰিয়াকলাপ কৰি দিবলৈ চেষ্টা কৰিছোঁ। গতিকে সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠটি ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি পাঠ আৰম্ভ কৰিছোঁ। এতিয়া চোৱাচোন, ষ্ট্ৰেংথ লাইজ ইন আৱাৰ ইউনিটি। এইটো কি কৈছে? একতাৰ মাজতে শক্তি। ষ্ট্ৰেংথ মানে শক্তি, ইউনিটি মানে একতা, হয়নে? আমাৰ একতাৰ মাজতে শক্তি নিহিত হৈ আছে বা শক্তি লুকাই থাকে, সেই কথাটো ক'ব বিচাৰে। ষ্ট্ৰেংথ লাইজ ইন আৱাৰ ইউনিটি, একতাই আমাৰ শক্তি। আমি চমকৈ ক'বলৈ গ'লে কি লেসন 2ৰ অৰ্থটো একতাই আমাৰ শক্তি। লুক এট দ্য পিকচাৰ্ছ, ছবিবিলাক চোৱা বুলি কৈছে। আমি ইয়াত কিছু ছবি দেখিবলৈ পাইছোঁ। কি হয়, কি দেখিছোঁ আমি? এজোপা গছ ভাঙি পৰি উঘালি পৰি ৰাস্তা এটা বন্ধ কৰিছে, ৰাস্তাটো বন্ধ কৰিছে। গাড়ীবিলাক পাৰ হৈ যাব, মানুহ পাৰ হৈ যাব পৰা নাই। প্ৰথম ছবিটোত দেখিছোঁ। তাৰপিছত কি হয়, এজন স্কুলীয়া ছাত্ৰ, ষ্টুডেণ্ট আগবাঢ়ি গৈছে, গছজোপাৰ ফালে আগবাঢ়ি যোৱা দেখিছোঁ। তাৰপিছত কি হয়, সেই সৰু ল'ৰাটোৱে গছজোপা আকলে কি হয়, লৰচৰ কৰাব, ঠেলি বাটটো মোকলাব বিচাৰিছে। তাৰপিছত কি হয়, প্ৰথমতে কোনো আগবাঢ়ি অহা নাই ল'ৰাটোক সহায় কৰি। তাৰপিছত কি হয়, সকলো আগবাঢ়ি আহিছে আৰু গছজোপা আমি আঁতৰাবলৈ সক্ষম হোৱা দেখিবলৈ পাইছোঁ। আৰু একেবাৰে শেষত কি হয়, ক্লেপ দিছে ল'ৰাটোৰ যিটো সাহসিকতাৰ কাৰণে সকলোৱে তাক সুবাদ দিবৰ কাৰণে ক্লেপ বজোৱা আমি দেখিবলৈ পাইছোঁ। লেটছ টক, আমি কথা পাতো অহা কৈছে। হেভ ইউ এভাৰ বিন ইন ছাচ এ চিটুৱেশ্যন, তুমি কেতিয়াবা এনেধৰণৰ পৰিৱেশৰ সন্মুখীন হৈছানে? যদি হৈছা তেতিয়াহ'লে য়েছ আই হেভ বিন ইন ছাচ এ চিটুৱেশ্যন। আৰু কেনেধৰণৰ চিটুৱেশ্যন তোমালোকে নিজে নিজে হৈছা লিখিবলৈ যত্ন কৰিবা। টুটো কি দিছে? হোৱাই ডিড নট এনিবডি কাম ফৰৱাৰ্ড টু লিভ দ্য ট্ৰী এট ফাৰ্ষ্ট। প্ৰথমতে গছজোপা দাঙিবৰ কাৰণে কোনো আগবাঢ়ি অহা নাছিল কিয়? তেতিয়া আমি কি ক'ব লাগিব? এভৰিৱান, মই তোমালোকক উত্তৰবিলাক লিখি দিয়া নাই, মই কৈ গৈছোঁ আনচাৰটো, তোমালোকে নিজা ধৰণেও লিখিবলৈ যত্ন কৰিবা। এভৰিৱান থট ডেট ইট ইজ ইম্পচিবল টু লিভ দ্য ট্ৰী ফৰ ওৱান পাৰ্চন, চ' এনিবডি ডিড নট কাম ফৰৱাৰ্ড টু লিভ দ্য ট্ৰী এট ফাৰ্ষ্ট, সেনেকৈ আমি ক'ম। 3টো কি কৈছে? হোৱাই ডিড পিপল ডিচাইড টু হেল্প দ্য বয় ইন মুভিং দ্য ট্ৰী। হোৱাই ডিড পিপল ডিচাইড টু হেল্প দ্য বয় ইন মুভিং দ্য ট্ৰী। হোৱাই ডিড পিপল ডিচাইড, মানুহবিলাকে কিয় সিদ্ধান্ত লৈছিল ল'ৰাটোক গছজোপা ঠেলি ৰাস্তা পাৰ কৰাত সহায় কৰিবলৈ কিয় সিদ্ধান্ত লৈছিল? আনচাৰটো কেনেধৰণে লিখিম? দ্য পিপল থট ডেট ইফ দে মুভ দ্য ট্ৰী উইথ টুগেডাৰনেছ দে মে ছাকচিড টু মুভ দ্য ট্ৰী, চ' দ্য পিপল ডিচাইডেড টু হেল্প দ্য বয় ইন মুভিং দ্য ট্ৰী। 4টো কি দিছে? ইফ ইউ ৱেৰ দেয়াৰ দে হোৱাট উড ইউ হেভ ডান এণ্ড হোৱাই। ইফ ইউ ৱেৰ দেয়াৰ, যদি তুমি তাত থাকিলাহেঁতেন, তুমি হোৱাট ইউ হেভ ডান, তুমি কি কৰিলাহেঁতেন আৰু কিয় কৰিলাহেঁতেন? তেতিয়া মই কি উত্তৰটো কি লিখিব লাগিব? ইফ আই ৱেৰ দেয়াৰ আই উড হেভ গন ফৰৱাৰ্ড ইমিডিয়েটলি এণ্ড হেল্প দ্য পিপুল টু মুভিং দ্য ট্ৰী। ইফ আই ৱেৰ দেয়াৰ, মই যদি তাত থাকিলোহেঁতেন, আই উড হেভ গান, মই আগবাঢ়ি গ'লোহেঁতেন, ফৰৱাৰ্ড সন্মুখলৈ আগবাঢ়ি গ'লোহেঁতেন তৎক্ষণাত, আৰু হেল্প দ্য পিপুল, আৰু সহায় কৰিলোহেঁতেন গছজোপা, পিপুল মুভিং দ্য ট্ৰী, গছজোপা লৰচৰ কৰাত বা ঠেলি পঠিওৱাত সহায় কৰিলোহেঁতেন। তাৰপিছত কি কৈছে? ইন দিছ লেচন উই উইল লাৰ্ণ হাউ ইউনিটি এমং ডাইভাৰ্ছ পিপুল ষ্ট্ৰেংথেন্ড আৱাৰ নেশ্যন। এই পাঠটোত কি কৈছে?
উই উইল লাৰ্ণ আমি শিকিম এই পাঠটোত আমি শিকিম হাউ কেনেকৈ ইউনিটি একতাই ইউনিটি মানে একতাই এমং ডাইভাৰ্ছ পিপল বিভিন্ন মানুহৰ কি হয় বিভিন্নতাৰ মাজত কি হয় বিভিন্ন ধৰণৰ মানুহৰ থকা সত্ত্বেও আমাৰ জাতিটোক কেনেধৰণে শক্তিশালী হৈ আছে কেনেধৰণে শক্তিশালী কৰিছে একতাই কেনেধৰণে বৈচিত্ৰতাৰ মাজত বিভিন্ন মানুহৰ থকা সত্ত্বেও কি হয় আমাৰ জাতিটো কেনেধৰণে একতাৰে বান্ধ খাই আছে সেই বিষয়ে আমি শিকিম বুলি কৈছে ৰিড পঢ়ো আহা ইয়াত কি দেখিছে প্ৰথমতে আমি পঢ়িবলৈ যোৱাৰ আগতে এখন আমি পিকচাৰ দেখিবলৈ পাইছোঁ ইয়াত কি পিকচাৰখনত কি দেখিবলৈ পাইছোঁ বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰণৰ আমি নৃত্য দেখিবলৈ পাইছোঁ এইবিলাক প্ৰত্যেকে বেলেগ বেলেগ আমি ডান্স বিভিন্ন ধৰণৰ নৃত্য ইটোৰ লগত সিটো নিমিলা কিছুমান বিভিন্ন ধৰণৰ নৃত্য আমি দেখিবলৈ পাইছোঁ এতিয়া চোৱাচোন Our state Assam is a vibrant tapestry of people speaking different languages, celebrating diverse festivals and wearing a variety of traditional dresses. কি কৈছে আমাৰ ৰাজ্য our state মানে ৰাজ্য our state Assam আমাৰ ৰাজ্য অসম কি হয় is a vibrant tapestry কি হয় vibrant tapestry কি বুজাইছে উজ্জ্বল চিত্ৰ বুলি কৈছে আমাৰ ৰাজ্য অসম কি হয় এটা ইজ এ ভাইব্ৰেণ্ট টেপেষ্ট্ৰি উজ্জ্বল চিত্ৰ কিহৰ উজ্জ্বল চিত্ৰ অফ পিপল স্পিকিং ডিফাৰেণ্ট লেংগুৱেজেছ বিভিন্ন ভাষাৰ মানুহক বিভিন্ন ভাষাৰ কথা কোৱা মানুহৰ চেলিব্ৰেটিং ডাইভাৰ্ছ ফেষ্টিভেল চেলিব্ৰেটিং মানে উদযাপন কৰা ডাইভাৰ্ছ ফেষ্টিভেল কি হয় বৈচিত্ৰময় উৎসৱ উদযাপন কৰা and wearing মানে পিন্ধা a variety of traditional dress কি হয় আমাৰ ৰাজ্য অসম কি কৈছে বিভিন্ন ভাষাৰ different languages different celebrating diverse festival য'ত বৈচিত্ৰময় উৎসৱ উদযাপন কৰা হয় and wearing a variety of traditional dresses আৰু বিভিন্ন ধৰণৰ পৰম্পৰাগত পোছাক ট্ৰেডিশ্যনেল মানে হৈছে পৰম্পৰাগত পোছাক পৰিধান কৰাৰ কথাটো কৈছে যে আমাৰ অসম ৰাজ্য বিভিন্ন ভাষাৰ মানুহৰ এক উজ্জ্বল চিত্ৰ য'ত বৈচিত্ৰময় উৎসৱ উদযাপন কৰা হয় wearing a variety of traditional dresses আৰু বিভিন্ন ধৰণৰ পৰম্পৰাগত পোছাক পৰিধান কৰা হয় তাৰপিছত কি কৈছে we relish unique local dishes that tell stories of generations past we relish unique local আমি কি সাত লওঁ we relish unique local dishes অতুলনীয় যিবিলাক থলুৱা যি ব্যঞ্জন আছে খাদ্য সম্ভাৰ আছে আমি স্থানীয় যিবিলাক স্বকীয় খাদ্য সম্ভাৰ আছে and tell stories of generation past যি অতীতৰ পুৰণি পুৰুষৰ গল্প কয় অতীতৰ কথা অনুকিয়াই সেই কি কয় আমি স্বকীয় যিবিলাক স্থানীয় খাদ্যসমূহ যি অতীতৰ পুৰণি পুৰুষৰ ষ্টৰী কয় তাৰ আমি মূল্য দিওঁ বুলি কৈছে these are not signs of difference or division they are blessing that make us richer as a community these are not signs of difference এইবিলাক কি কৈছে these are not signs of difference or division এইটো কি কৈছে এইবোৰ পাৰ্থক্যৰ চিহ্ন নহয় these are not signs of চিহ্ন নহয় sign মানে চিহ্ন these are not sign of difference or division division পাৰ্থক্য বিভেদৰ চিহ্ন নহয় এইবিলাক কৈছে they are blessing that make us richer as a community they are blessing সেইবিলাক আশীৰ্বাদ হে কৈছে এইবোৰ আশীৰ্বাদ blessing মানে আশীৰ্বাদ that make us richer যিয়ে সমাজক
বা সম্প্ৰদায়ক যি সমাজক অধিক চহকী কৰে ৰিচাৰ মানে চহকী কৰা কৈছে যিয়ে আমাৰ জাতিটোক বা সমাজক অধিক চহকী কৰে সেইবিলাক যিবিলাক বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰ বা বিভিন্ন ধৰণৰ বৈচিত্ৰ্য থকা পোছাকৰ সৈতে হওক বা বিভিন্ন ধৰণৰ যি পৰম্পৰাগত পাৰ্থক্য আছে সেইবিলাকে কি হয় পাৰ্থক্য নহয় পাৰ্থক্যৰ চিহ্ন হয় বা বিভেদৰো চিহ্ন হয় এইবিলাক হৈছে আমাৰ সমাজক বা জাতিটোক চহকী কৰা কি হয় আশীৰ্বাদহে এইবোৰে আশীৰ্বাদ বুলি কৈছে ইজ কাষ্টম ইজ ডাইলেক্ট এণ্ড ইজ celebration is a treasure that we must preserve with pride and gratitude is custom কৈছে is custom মানে হৈছে ৰীতি-নীতি প্ৰত্যেক ৰীতি-নীতি is dialect প্ৰত্যেকটো উপভাষা and is celebration প্ৰত্যেকটো উদযাপন is a treasure কি হয় treasure that we must preserve with pride and gratitude কি হয় প্ৰতিটো ৰীতি-নীতি প্ৰত্যেকটো উপভাষা তাৰ পিছত প্ৰতিটো উৎসৱ কি হয় we must preserve আমি কি কৰিব লাগে is a treasure সংৰক্ষণ কৰিব লাগে কি কৰিব লাগে কেনেকৈ that we must preserve with pride and gratitude preserve আমি সংৰক্ষণ কৰিব লাগে with pride গৌৰৱেৰে আৰু কৃতজ্ঞতাৰে প্ৰত্যেকটো ৰীতি-নীতি প্ৰত্যেকটো উপভাষা প্ৰত্যেকটো উদযাপন আমি কি কৰিব লাগে আমি সংৰক্ষণ কৰাটো উচিত বুলি কৈছে গৌৰৱেৰে আৰু কেনেকৈ গৌৰৱেৰে আৰু কৃতজ্ঞতাৰে তাৰ পিছৰ প্ৰেগাপটোত কি কৈছে our beloved country India is truly a land of colors and contrasts beloved মানে মৰমৰ আমাৰ মৰমৰ দেশখন আমাৰ মৰমৰ দেশ ভাৰত কি হৈছে ট্ৰুলি প্ৰকৃততেই বাস্তৱতেই কি হয় এ লেণ্ড অফ কালাৰ্ছ বিচিত্ৰ ৰঙৰ আৰু বৈহাদৃশ্যৰ এক ভূমি বুলি কৈছে আমাৰ দেশ ভাৰতবৰ্ষখন প্ৰকৃততেই কি হয় বিচিত্ৰ ৰং আৰু বৈহাদৃশ্যৰ এক দেশ বুলি কৈছে from the majestic snow-capped Himalayas in the north to the serene coconut fringed shores of the south, from the golden sands of the western desert to the lush green hills and valleys of the east, every corner of India tells its own story. কি কৈছে যে majestic snow-capped Himalayas from the majestic snow-capped Himalayas in the north উত্তৰত নৰ্থ মানে উত্তৰত থকা বৰফেৰে ঢাক খাই থকা হিমালয় পৰ্বতমালাৰ পৰা আৰম্ভ কৰি to the serene coconut fringed shores of the south দক্ষিণৰ নাৰিকলৰ আবৃত কি কৈছে কোকোনাট ফ্ৰিঞ্জ আবৃত ফ্ৰিঞ্জ মানে আবৰি থকা serene মানে শান্ত দক্ষিণৰ উত্তৰে কি হয় বৰফেৰে ঢাক খাই থকা হিমালয় পৰ্বতৰ পৰা দক্ষিণে কি হয় নাৰিকলেৰে আবৃত সেউজীয়া কি হয় সেউজীয়া সামুদ্ৰিক তীৰলৈ from the golden sands of the western desert to lush green hills and valleys of the east কি কৈছে পশ্চিমৰ মৰুভূমিৰ গোল্ডেন মানে সুবৰ্ণ সোণ মানে স্বৰ্ণিল from the সুবৰ্ণ পশ্চিমৰ মৰুভূমিৰ সুবৰ্ণ মৰুভূমিলৈ কি হয় সুবৰ্ণ বালিৰ ঢাক খাই থকা পশ্চিমৰ মৰুভূমিলৈকে পূৰ্বৰ সেউজীয়া পাহাৰ উপত্যকাসমূহলৈ এভৰি কৰ্ণাৰ প্ৰত্যেকটো কি হৈছে এভৰি কৰ্ণাৰ প্ৰত্যেকটো চুকেই ভাৰতৰ প্ৰত্যেকটো কৰ্ণাৰে টেলছ
ইটস ওন ষ্টৰী প্ৰত্যেকে কি কয় প্ৰতিখন ৰাজ্যই প্ৰতিটো চুকেই কি হয় নিজৰ গল্প কয় বুলি কৈছে এভৰি ষ্টেট ইজ এ ৱৰ্ল্ড ইন ইটছেল্ফ প্ৰত্যেকখন ষ্টেটেই প্ৰত্যেকখন ৰাজ্যই কি হয় ইজ এ ৱৰ্ল্ড ইন ইটছেল্ফ প্ৰত্যেকখন ৰাজ্যই কি হয় প্ৰতিখন ৰাজ্যই কি হয় নিজা every state is a world in itself with its unique language attire art music and cuisine কি হয় every state in its world প্ৰত্যেকটো কি হয় প্ৰত্যেকখন ৰাজ্যই এখন সপোন পুৰি বিশ্ব বুলি কয় world in itself নিজেই এখন বিশ্ব বুলি কয় with its unique language কি কাৰণে নিজৰ অতুলনীয় ভাষা এটায়াৰ মানে হৈছে সাজ পোছাক আৰ্ট কলা মিউজিক সংগীত আৰু কিউজিন আৰু খাদ্য সম্ভাৰে প্ৰত্যেকখন ৰাজ্যই তাৰ নিজা নিজা ভাষা সাজ পোছাক কলা সংগীত আৰু খাদ্য সম্ভাৰে একো এখন সপোন পুৰি বিশ্ব বুলি কৈছে This is especially when we celebrate national festival or rejoice and yet despite this immense diversity we stand united as one nation তাৰপিছত কি কৈছে yet তথাপি despite মানে অসামান্য যেটো ইমেন্স অসামান্য ডাইভাৰ্সিটি বৈচিত্ৰ্যৰ পাৰ্থক্য মানে বৈচিত্ৰ্য বা পাৰ্থক্য অসামান্য বৈচিত্ৰ্যৰ মাজতো উই ষ্টেণ্ড আমি থিয় হৈ আছো ইউনাইটেড এজ ওৱান নেশ্যন আমি একেলগে একগোট হৈ এক কি হয় জাতি হিচাপে আমি একত্ৰিত হৈ আছো কৈছে ইমান বৈচিত্ৰতাৰ মাজতো আমি একতাৰে এক জাতি হিচাপে থিয় হৈ আছো বুলি কৈছে দিস ইজ স্পেশালি when we celebrate national festival or rejoice in victories that bring us all together such as winning a cricket or a football match that is the true essence of unity in diversity কি কৈছে এই একতাই কি হয় This is especially it বিশেষকৈ when we celebrate যেতিয়া আমি উদযাপন কৰোঁ ন্যাশনাল ফেষ্টিভেল সেই মানে বৈচিত্ৰ্যৰ মাজত যে ঐক্য কেতিয়া দেখা পাওঁ গৈছে যেতিয়া আমি ৰাষ্ট্ৰীয় দিৱস ৰাষ্ট্ৰীয় যিবিলাক উৎসৱ উদযাপন কৰোঁ তাৰপিছত বা rejoice in victories that bring us all together যেতিয়া আমি দেশখনে ক্ৰিকেট বা ফুটবল মেচত যেতিয়া জিকে তেতিয়া আমি সেই বিজয়ত যেতিয়া আমি একেলগে এটা জাতি হিচাপে আমি আনন্দ কৰোঁ কৈছে that is the true essence of unity in diversity এই একতাই কৈছে that is the true essence এইটোৱে আমাক প্ৰকৃত কি হয় শক্তি of unity in diversity এই একতাই আমাৰ সকলোকে একেলগে আগবঢ়াই নিয়া শক্তি দিয়ে বুলি কৈছে that is the true essence শক্তি দিয়ে কি হয় ইউনিটি এই একতাই বৈচিত্ৰতাৰ মাজত যেটো একতা সেই একতাই আমাৰ সকলোকে একেলগে আগবঢ়াই নিয়া শক্তি দিয়ে বুলি কয় আমি অসমীয়াত যদি অনুবাদ কৰি কওঁ তাৰ পিছত কি কৈছে however sometimes we forget the value of this harmony কেতিয়াবা যিকি নহওক sometimes we forget কেতিয়াবা আমি পাহৰি যাওঁ the value of this harmony এই ঐক্যতাৰ এই মিলনৰ যেটো এনাজৰি সেই মিলনৰ এনাজৰি কেতিয়াবা আমি পাহৰি যাওঁ বুলি কৈছে we may mock someone's essence question someone tradition or dismiss someone belief আমি কেতিয়াবা কি কৰো উপহাস কৰো ঠাট্টা কৰো বিদ্রুপ কৰো কেতিয়া কৰো আমি কি কৰো কেতিয়াবা আমি এই কাৰোবাৰ ভাষা someone essence question someone's tradition কিছু কাৰোবাৰ পৰম্পৰা or dismiss someone belief কাৰোবাৰ বিশ্বাসক যি পৰম্পৰা বিশ্বাসক আমি কেতিয়াবা উপহাস কৰো বা অগ্ৰাহ্য কৰো আমি উপহাস কৰো কেতিয়াবা but such behavior কিন্তু
এনে যেটো ব্যৱহাৰ এনে ব্যৱহাৰে অনলি ক্ৰিয়েট ডিষ্টেন্স অকল কি প্ৰতিষ্ঠাৰ এনে ব্যৱহাৰে আমাক কি কৰে ক্ৰিয়েটছ কৰে ডিষ্টেন্স দূৰত্বহে বৃদ্ধি কৰে এণ্ড হাৰ্ট পিপল মানুহক আঘাত কৰে ট্ৰু হিউমেনিটি লাইজ ইন একচেপ্টেন্স প্ৰকৃত মনুষ্যত্ব প্ৰকৃত মানৱতা ক'ত লুকাই আছে অন্তৰ্নিহিত হৈ আছে কৈছে সকলোকে গ্ৰহণ কৰা একচেপ্টেন্স গ্ৰহণযোগ্যতা গ্ৰহণ কৰিব পৰা গুণতহে প্ৰকৃত মনুষ্যত্বটো হিউমেনিটি মানে মনুষ্যত্ব বা মানৱতা লুকাই আছে সকলোকে গ্ৰহণ কৰিব পৰাটো There is space for everyone under the same sky. There is space. সকলো কাৰণে ঠাই আছে স্পেচ আছে or for everyone সকলো কাৰণে under the same sky একেখন আকাশৰ তলত সকলোৰে কি হয় ঠাই আছে মানে সকলোৰে সমান অধিকাৰ আছে এই কথাটো ক'বলৈ গৈছে Our small acts, a smile, a kind gesture or even greeting someone in their language can bridge divides and create bonds that last at lifetime. Our small আমাৰ কিছুমান সৰু সৰু কাৰ্যই হাঁহি বা আমি যি প্ৰকাশ ভংগী দেখো কাৰোবাক আদৰি লোৱাৰ or even greeting someone আৰু in their language হিহঁতৰ ভাষাতে তেওঁলোকক আমি যেতিয়া আদৰণি জনাও can bridge divides এটো কি হয় যেটো পাৰ্থক্যৰ এই দলংখন মানে দূৰ কৰে and create bonds আৰু কি কৰে প্ৰতিষ্ঠা কৰে bonds সম্বন্ধ যেটো বন্ড দৃঢ়তা that the last time দীৰ্ঘ সময়ৰ কাৰণে এই আমাৰ কিছুমান কাৰ্য হাঁহি বা আমাৰ প্ৰকাশ ভংগীয়ে আৰু কিছুমান তেওঁলোকৰ ভাষাৰে আদৰা যেটো আমাৰ কাৰ্য সেই কাৰ্যবিলাকে কি হয় সেই আমাৰ একতাৰ এনাজৰিডাল দীৰ্ঘ সময়ৰ কাৰণে স্থায়ী কৰে বুলি কৈছে Think of a rainbow এটা ৰামধেনুৰ কথা ভাবা বুলি কৈছে its beauty comes not from a single color its beauty ইয়াৰ যেটো সৌন্দৰ্য কেৱল এটা ৰঙৰ পৰা নহয় but from the harmony of many কি বৰঞ্চ বহুতো ৰঙৰ হাৰমনি মানে ঐক্যৰ পৰা সমন্বয়ৰ পৰাহে এই ৰামধেনুৰ যি সৌন্দৰ্য পৰিস্ফুটিত হয় its color adds to its splendor প্ৰত্যেকটো ৰঙে কি হয় ইয়াৰ কি হয় সৌন্দৰ্য জিলিং ইস কালাৰ এটস প্ৰত্যেকটো কালাৰ ইয়াৰ সৌন্দৰ্য বৰঙনি যোগায় Similarly, even person regardless of culture, language or belief adds richness to our shared human experience. একেদৰে প্ৰতিজন মানুহে একেদৰে কি হয় similarly একেদৰে every person প্ৰত্যেকজন মানুহৰ কি হয় regardless of culture নিজৰ প্ৰতিজন মানুহৰ নিজৰ সংস্কৃতি ভাষা আৰু বিশ্বাসৰ সৈতে কি হয় ইটস যোগ কৰে আমাৰ যৌথ যেটো মানৱীয় যেটো অভিজ্ঞতালৈ সমৃদ্ধি যোগায় কি হয় প্ৰত্যেকজন মানুহৰ নিজৰ সংস্কৃতি ভাষা বা পৰম্পৰা বিশ্বাসে কি হয় মানুহৰ যি অভিজ্ঞতা মানৱীয় যি অভিজ্ঞতা সেই অভিজ্ঞতালৈ সমৃদ্ধি যোগায় Together we create the beautiful rainbow of our society কি কৈছে our state and our nation আমি একেলগে আমাৰ সমাজ আমাৰ ৰাষ্ট্ৰ আমাৰ দেশৰ সুন্দৰ ৰামধেনু সৃষ্টি কৰো Together we create আমি প্ৰতিষ্ঠা কৰো একেলগে আমি প্ৰতিষ্ঠা কৰো the beautiful rainbow ধুনীয়া আমি rainbow of our society আমাৰ সমাজৰ যিখন সুন্দৰ ৰামধেনু সৃষ্টি কৰো কৈছে আমাৰ ৰাজ্যৰ বা আমাৰ দেশৰ যিখন ৰামধেনু আমি সকলো একেলগে সৃষ্টি কৰো This is what make India extraordinary এইটোই কি হয় আমাৰ দেশ This is what makes India যেটোই আমাক ভাৰতবৰ্ষখনক অসাধাৰণ কৰি দিলে extraordinary মানে অসাধাৰণ It is a shining example of unity amid diversity ই হৈছে ঐক্যৰ এক জিলিকি থকা উদাহৰণ It is a shining example
এটা জিলিকি থকা উদাহৰণ কৈছে ইউনিটি এমিড ডাইভাৰ্চিটি বৈচিত্ৰতাৰ মাজত ঐক্যৰ জিলিকি থকা ই এক উদাহৰণ বুলি কৈছে সো let us make a promise to be more open hearted to listen before judging and to welcome others with warmth so heyehe let us make promise hey ami protigya promise mane protigya lua to be more open hearted ki protigya lua koise open hearted mane mukoli hidoyor hobo ami protigya lua je adhik mukoli hidoyban ho to listen before judging judge কৰা বিচাৰ কৰাৰ আগতে আমি শুনিবলৈ আগ্ৰহী হ'ব লাগিব and to welcome other with warmth আমি আৰু সকলোকে আমি উষ্মতাৰে আমি আদৰি লম strength does not come from isolation মানে নিহংগতা strength মানে শক্তি strength does not come from isolation শক্তি কি হয় নিহংগতাৰ পৰা নাহে বুলি কৈছে real strength blossom in togetherness real strength blossom প্ৰকৃত শক্তি পৰিস্ফুটিত হয় কেতিয়া হয় যেতিয়া আমি একেলগে থাকো when we respect support and love one another we become unstoppable কি কৈছে when we respect যেতিয়া আমি সন্মান জনাম সাপোর্ট কৰিম সমৰ্থন কৰিম না সাপোর্ট কৰাম না সমৰ্থন কৰিম আৰু লাভ ওয়ান আনাদাৰ এজনে আনজনক যেতিয়া আমি প্ৰেম কৰিম মৰম কৰিম উই বিকাম আনষ্টপেবল আমি আমাৰ দেশখনৰ কথা কৈছে অপৰাজয় হ'ব বুলি কৈছে আমাৰ দেশখন অপৰাজয় হ'ব যদি আমি ইজনে ইজনক সন্মান জনাও সমৰ্থন কৰোঁ বা ইজনে ইজনক আমি মৰম চেনেহ কৰোঁ তেতিয়া আমি অপৰাজয় হ'ম বুলি কৈছে because when we stand together with all our nation with all our cultures and differences we shine the brightest কি কৈছে কাৰণ because মানে কাৰণ when যেতিয়া আমি থিয় হওঁ যেতিয়া আমি when we stand together with all our colors যেতিয়া আমাৰ সকলো ৰং সকলো সংস্কৃতি সংস্কৃতি আৰু ভিন্নতাৰ সৈতে ডিফাৰেন্সেস মানে ভিন্নতাৰ সৈতে একলগ হওঁ উই শাইন তেতিয়া আমি দা ব্ৰাইটেষ্ট আমি উৎকৰ্ষ হওঁ কেনেকৈ আমি উৎকৰ্ষ হৈ জিলিকি পৰোঁ বুলি কৈছে যেতিয়া আমি আমাৰ সকলো ৰং সংস্কৃতি আৰু ভিন্নতাৰ সৈতে একলগ হৈ থিয় দিওঁ তেতিয়া আমি উৎকৰ্ষ হৈ জিলিকি ৰওঁ বুলি কৈছে অৰ্থাৎ লেসনটোত আমাৰ দেশখনৰ বিভিন্নতা বিচিত্ৰতাৰ মাজত যি ঐক্যতাৰ বান্ধোনেৰে বান্ধ খাই আছে সেই কথা প্ৰকাশ কৰিবলৈ গৈছে এতিয়া লেটস লাৰ্ন হোৱাট দ্য ফলোইং ৱৰ্ডছ মিন ইন দ্য লেসন এতিয়া লেসনটোত কি কৈছে some tapestry শব্দটো কি কৈছে something that is made of many different parts dialect মানে কি the form of language that is spoken in one area which is different from other forms of the same language serene calm and peaceful mock to laugh at something or somebody in unkind way isolation the state of being alone or lonely মই অসমীয়া অৰ্থকিটা প্ৰায় লেসনটোত কৈ আহিছো এতিয়া আহিছো আমি এক্টিভিটি বিলাকলৈ write T for the correct statement and F for the incorrect statement in the boxes T to কি লিখিবলৈ কৈছে correct statement true হলে T লিখিব লাগে আৰু incorrect হলে false F লিখিব লাগে এতিয়া আমি কেনে ধৰণে লিখিব লাগিব কোনটো ট্ৰু আৰু ট্ৰুটোত আমি T লিখিম আৰু false to F লিখিম এটো কি দিছে people speak different languages in our country people speak different language in our আমাৰ দেখত বিভিন্ন ভাষা কয় এটো হসা ট্ৰু হ'ব T লিখিম আমি তাৰ পিছত বি টু কি the beauty of rainbow comes from a single color beauty to rainbow এটা কালাৰ পৰা নাহে এটো false হ'ব মানে F হ'ব see the strength of our nation lies in our diversity এটো the strength lies our nation lies in our diversity lesson to আমি পাইছো এটো
আমাৰ যেটো শক্তি আমাৰ বৈচিত্ৰৰ মাজতে লুকাই আছে হয়নে এটো হ'ব ট্ৰু হেগান টি দিম ডি টু কি হ'ব our differences are blessing for us আমাৰ বিভিন্নতাটো কি হয় আমাৰ কাৰণে আশীৰ্বাদ হয়নে এটো হয় এই কাৰণে টি লিখিম ই every state does not have its unique language attire and music প্ৰত্যেকখন দেশৰে কি কৈছে প্ৰত্যেকখন ৰাজ্যে does not have its unique language attire and music প্ৰত্যেক ৰাজ্যৰ নিজৰ ভাষা সাজ পোছাক আৰু সংস্কৃতি নাই বুলি কৈছে এটো মিছা হে কাৰণ আমি এফ লিখিম ফলস টু যেটো কোৱেশ্চন দিছে এটো দিছে থিং এন্ড ডিসকাস উইথ ইওর ফ্রেন্ড এ সিচুয়েশন হোয়ার উই শো ইউনিটি ইন ডাইভার্সিটি তোমার বন্ধুৰ সৈতে এটো তোমালকে ভাবিবা আৰু আলোচনা কৰিবা আলোচনা কৰি লিখিবা যেতিয়া এটা পৰিস্থিতি উদ্ভৱ হয় যেতিয়া আমি দেখো where we show বুলি কৈছে ইউনিটি ইন ডাইভাৰ্সিটি বিচিত্ৰতা বিভিন্নতাৰ মাজত বৈচিত্ৰৰ মাজত যেতিয়া আমি একতা দেখো সেই একতাটোৰ বিষয়ে কেনেকৈ তোমালকে ভাবিবা আৰু ভাবি তোমালকে লিখিবলৈ যত্ন কৰিবা বন্ধুৰ সৈতে আলোচনা কৰি 3 টু এক্টিভিটি দিছে কি আনসাৰ দা ফলোইং কোৱেশ্চন তলৰ প্ৰশ্নবিলাক or উত্তৰ দিয়া এটো কি দিছে what examples are given in the lesson to show India's diversity what examples are given in the lesson to show India's diversity in ভাৰতৰ বৈচিত্ৰৰ বিষয়ে দিবলৈ বৈচিত্ৰতাৰ উদাহৰণ দিবলৈ লেসনটোত কেনে ধৰণৰ উদাহৰণ দিছে বুলি কৈছে মই আনসাৰ বিলাক কৰি ৰাখিছো চোৱাচোন কেনে ধৰণে হ'ব Answer to Canada. The lesson describes the majestic snow-capped Himalayas in the north to serene coconut-fringed shores of the south, golden sands of the western desert, and lush green hills and valleys of the east. It also highlights that every state has its own unique language, attire, art, music, and cuisine. নিশ্চয় বুজি পাইছা এটো এনে ধৰণে তোমালকে লিখিবা বি টু কি কৈছে হাউ ইজ এ ৰেইনবো ইউজ এজ এ সিম্বল ইন দা প্যাসেজ ৰেইনবো টু কেনে ধৰণে প্যাসেজটো সিম্বল হিচাপে ব্যৱহাৰ কৰিছে কেনে ধৰণৰ সিম্বল হিচাপে ব্যৱহাৰ কৰিছে আনসাৰটো আমি কেনে ধৰণে লিখিম এ ৰেইনবো ইজ ইউজ এজ এ সিম্বল অফ ইউনিটি ইন ডাইভাৰ্সিটি A rainbow is used as a symbol of unity in diversity. Its beauty comes not from a single color, but from the harmony of many. Its color adds to its splendor. Similarly, different culture, different language, different belief in India that together create something wonderful. এনে ধৰণে আমি লিখিব লাগিব See the question is what does the phrase unity in diversity mean in the context of the passage? The answer to am kene dhone likhim the phrase unity in diversity means that even though people in India are different in many ways such as language, religion, attire, culture and custom, but they live together in peace as one nation. D2 কি দিছে how does strength come from togetherness strength to togetherness ৰ পৰা কেনে ধৰণে আহে বুলি কৈছে আনসাৰটো আমি কেনে ধৰণে লিখিম strength comes when people respect and support one another despite their differences togetherness make a community and helps it face any challenge ই প্ৰশ্নটো কি দিছে how can you promote unity in diversity in your school তুমি বৈচিত্ৰৰ মাজত যেটো একতা সেই একতাটোক তুমি বিদ্যালয়ত কেনে ধৰণে প্ৰমোট কৰিবা এটো কেনে ধৰণে কৰিম মই মোৰ যেটো থিংক যেটো অনুভৱ যেটো ফিল হেতু দিছো তোমালকৰ বেলেগ ধৰণৰ অনুভৱ হ'ব পাৰে মই কেনে ধৰণে লিখিছো I can promote it by respecting everyone learning about different cultures and traditions celebrating festival together using inclusive language and working cooperative with classmates
F to কি দিছে if you notice people being mocked for their language or culture how would you respond to it যদি কি কৈছে যদি তুমি কোনোবা ভাষা কাৰোবাৰ ভাষা বা সংস্কৃতিক যেটা উপহাস কৰা দেখা তেতে কি তুমি কি কৰিবা তুমি কেনে ধৰণে ৰেসপন্ড কৰিবা সহায় দিবা তেতিয়া আনসাৰটো কেনে ধৰণে মই লিখিছো if I notice people being mocked for their language or cultures I would speak up kindly and tell them that every language and culture is unique and important এটো মই তোমালোকক সঠিকে লিখিছো তোমালোকে আৰু বহলকৈ লিখিব পাৰা দীঘলকৈ প্ৰশ্নটো উত্তৰ লিখিব পাৰা মই তোমালোকৰ সুবিধাকৈ সঠিকে লিখিছো আজিৰ পাঠে মানতে সামৰিছো পুনৰ অন্য এটা পাঠৰ সৈতে লগ হ'ম ধন্যবাদ